হেল্ল' ৰূপা কলিতা বাইদেউ নেকি? হয় হয় মই ফাৰ্ষ্ট নিউজ আছামৰ সাংবাদিক পৰমা সোণালে ক'লো। হয় হয় যোৱাকালি আচলতে আপোনালোকৰ লগত যি ঘটনা সংঘটিত হ'ল, আচলতে যিহেতু আপুনি শাৰীৰিকভাৱে যথেষ্টখিনি দুখ পাইছে, গোটেই ঘটনাটো অকণমান আমি আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম, যিহেতু আপুনি এতিয়া তেজপুৰত আছে। গতিকে হয় বিষয়টো কি হৈছিল অকণমান আমি আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম। চাওক, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত সময়ৰ পৰিৱৰ্তন, জাতি বচাওক মাটি বচাওক নামৰ এটা আমাৰ মানে কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। হয় আৰু সেই অনুসৰিয়ে কালি আমাৰ তেজপুৰত প্ৰগ্ৰেম আছিলে। আমি তেজপুৰৰ পৰা যেতিয়া আমি ঢেকীয়াজুলি অভিমুখে ৰাওনা হৈছিলো, তেতিয়া বৰচলা সমষ্টিৰ বিহগুৰি অঞ্চলত আমি দেখিলো যে মানে বহু সংখ্যক বিজেপিৰ লোকে মানে আমাক একদম পুৰা পথ অৱৰোধ কৰি ধৰিছে। তাৰ পাছত আমি যেতিয়া অলপ দেৰি ৰখিলো, তাৰ পাছত দেখিলো বহুত হাল্লা গুল্লা। আগবাঢ়ি গৈ দেখিলো যে আমাৰ বহু কেইজন পুৰুষক, আমাৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়াক তেওঁলোকে হতাহতি কৰিছে, আৰু ৰাজীৱ আহমেদ নামৰ এজন ল'ৰাক তেওঁলোকে সাংঘাতিক ধৰণেৰে তেওঁলোকে মানে মাৰকিল কৰিছে, আৰু এজন তানজিৰ হুছেইন নামৰ মোৰ ভাতৃকো তেওঁলোকে তেনেকুৱা ধৰণৰ টনা আজোৰা কৰিছে। তেতিয়া মই তানজিৰৰ লগত ওপৰত গাড়ীৰ সন্মুখ ভাগত মই উঠি ললো। উঠি লোৱাৰ পিছত বিজেপিৰ পুৰুষসকলেও মহিলাসকলৰ সমন্বিতে আহি ইমান অকথ্য অভব্য মানে তেওঁলোকে ব্যৱহাৰ কৰিছে, আমাৰ মানে আমি নিজে লজ্জিত অনুভৱ কৰিছো। আৰু তাৰো মাজত একাংশ মহিলাই আৰু লগত পুৰুষো আছে যে হয় তেওঁলোকৰ যোনবোৰ তেওঁলোকৰ মানে প্লে কাৰ্ড তেওঁলোকে লৈ আহিছিলে, সেই জাঠি জোং সেইবিলাকেদি তেওঁলোকে মানে আমাক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে, আৰু মাজে মাজে তেওঁলোকে আমাৰ পুৰা কাপোৰ কানি টানি দিয়ে। হয় তাৰ পিছত আহি যেতিয়া মই শোণিতপুৰ জিলাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সম্পূৰ্ণা শইকীয়াকো মই মোৰ কাষলৈ উঠাই ললো। তাৰ পিছত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা কৃষ্ণা বৰা কাকতিয়েও আহি মোৰ সন্মুখত থিয় দিলে। কৃষ্ণা বৰা কাকতিৰ মানে কাপোৰ শাৰী ফালি দিছে, তেওঁৰ মুখত আচুৰ পৰিছে, তেওঁৰ সোণৰ আঙুঠি একদম পুৰা মানে তেওঁলোকে টনা আজোৰা কৰোতে তলত পৰি গল, তেওঁৰ মোবাইল ভাঙিছে, আৰু তেওঁৰ সেই সোণৰ আঙুঠিটো ধৰি পেলানি প্ৰতিদিন টাইমৰ সাংবাদিক গৰাকী অৰ্ণৱ নাথ দাদাই তেখেতক দিবলৈ লওঁতে তেখেতক ঘোঁচা মাৰি পেলানি প্ৰতিদিনৰ সাংবাদিক অৰ্ণৱ নাথ দাক একদম মানে পিছলৈ ঠেলি ঠেলি লৈ গলগৈ, হয় তেখেতৰ কেবুল চেবুল চিঙি। এই সমগ্ৰ ঘটনাৱলী মই ওপৰৰ পৰা গোটেই দেখি আছো, আৰু ময়ো লাইভ যোগে দি আছো। তেওঁলোকে এনেকুৱা ধৰণেৰে আমাৰ ওপৰত প্ৰহাৰ কৰিছে যে আমি শাৰীৰিকভাৱে যথেষ্ট অপদস্থ হৈছো কালি অনুভৱ কৰিছো। আৰু আমি বিচৰা নাই যে ৰাজনৈতিক বাতাবৰণ এনেকুৱা এটা অসুস্থ এটা পৰিস্থিতিলৈ গতি কৰক, কাৰণ এখন গণতান্ত্ৰিক দেশ, ইয়াত আমি সকলো ৰাজনৈতিক কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰো। কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক যে ভয় কৰিছে, গৌৰৱ গগৈৰ উত্থানক লৈ ভয় কৰিছে, কংগ্ৰেছ দলৰ উত্থানক লৈ যে তেওঁক ভয় কৰিছে, সেয়া তেখেতৰ কাৰ্যৰ দ্বাৰা আমি গম পাইছো। তেখেত এজন ভীৰু মুখ্যমন্ত্ৰী, তেখেত এজন কাপুৰুষ মুখ্যমন্ত্ৰী। কাৰণ আমি দেখিছিলো যে যেতিয়া চামগুৰিত মানে উপ নিৰ্বাচন হৈছিল, তেতিয়াও বহুত মানুহক তেখেতে লগাই দিছিল যে তহঁতে যি কৰ কৰ, মই পিছত আছো। আৰু চামগুৰি উপ নিৰ্বাচনত আপোনালোকে দেখিছিলে যে কেনেকে মাৰ ধৰ কৰিছিলে, কেনেকে ৰকিবুল হুছেইন তানজিল হুছেইনৰ ওপৰত মাৰ ধৰ কৰিছিলে। আজি ঠিক তেনেদৰেই মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ প্ৰৰোচনাত এই বিজেপিৰ চামটোৱে মহিলা পুৰুষ সম্বন্ধিতে সিহঁতে আমাৰ গোটেই কংগ্ৰেছী পুৰুষ মহিলাৰ ওপৰত সিহঁতে আক্ৰমণ কৰিলে। ৰাজীৱ আহমেদ নামৰ ল'ৰাজনে যথেষ্ট দুখ পাইছে, আৰু ময়ো যথেষ্ট আঘাতপ্ৰাপ্ত হৈছো। তেওঁলোকে মানে সেই লাঠিয়েদি তেওঁলোকে যিকেইটা দিছে, ইয়াত গোটেই হাতত দাগ বহি বহি গৈছে। তো তাৰ উপৰিও তেওঁলোকে যিমানখিনি অশ্লীল কথা বতৰা কৈছে সভাপতিৰ লগত আমাক সম্পৰ্কিত কৰি মহিলাসকলক, আমি মানে লজ্জিত হৈছো যে অসমীয়া সমাজখনৰ আমাৰ ৰীতি নীতি, আমাৰ সংস্কাৰ এনেকুৱা নহয়, আৰু আমি এনেকুৱা এটা পৰিৱেশলৈ যোৱাটো কেতিয়াও কাম্য নকৰো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰীৰ দায়িত্বটো আছে। তেওঁ নিজেই যদি সমাজ এখন এনেকে উচ্ছৃংখল হোৱাটো বিচাৰে, যে তেওঁলোকে গণৰ মুখত মানে তেওঁলোকক টোপ দিছে, 1250 টকা দিছো, গতিকে তোমালোকে যিকোনো কৰা, কংগ্ৰেছী মানুহক তোমালোকে প্ৰতিহত কৰা। আৰু আমি দেখিছো এওঁলোকে আগন্তুক দিনবিলাকত যে এনেকুৱা ধৰণৰ যে তেওঁলোকে সংঘৰ্ষ লগাবলৈ মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে মানুহক প্ৰত্যক্ষভাৱে মানে আগবঢ়াই দিছে, সেইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছো। গতিকে অসমৰ ৰাইজে এই কথাবিলাক দেখি আছে সকলো। আপোনালোকক অসমৰ মই জানিবৰ কাৰণে বিচাৰো, যিহেতু গোটেই কালিৰ যিহেতু আপুনি শাৰীৰিকভাৱে যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈছে, এতিয়া এই হয় আপোনালোকক যে আক্ৰমণ কৰিলে, ইয়াত হয় আপোনালোকক আক্ৰমণ কৰা মানুহবিলাক মহিলা আছিল নে পুৰুষ আছিল? মহিলা পুৰুষ দুই পক্ষই আছিলে। আপোনালোকে মই লাইভ দিছো, মোৰ লাইভ বিলাকত যদি মোৰ টাইম লাইনত যায় ৰূপা কলিতা, তেতিয়া আপোনালোকে দেখা পাব পুৰুষ মহিলা সমানে আছে। আৰু যেতিয়া আমাক আক্ৰমণ কৰিবলৈ হয়, তেতিয়া পুৰুষসকলে মহিলাক লাহেকে আগবঢ়াই দিয়ে, তাৰে মাজত কিন্তু পুৰুষো থাকে। তেওঁলোকে মানে কালি আপুনি ভাবিব নোৱাৰা এটা বিভৎস পৰিৱেশ
আমি গম পাইছো যে মানুহে কেনেকে গণ উন্মাদনা হলে কেনেকে মানুহে মানে মানুহক যে আপোনাৰ ডাইনী হত্যা কৰে কিবা কৰে মানুহৰ যে এনেকুৱা এটা পবিত্ৰী আমি আচৰিত খাইছো তাৰমানে কালি দেখি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধিক্কাৰ দিছো তেখেতে ইমান ভয় খাইছে কংগ্ৰেছৰ উত্থান দেখি কাৰণ তেওঁ অসমীয়াৰ বাবে একো কৰিব নোৱাৰিলে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰিলে অসমীয়া সুৰক্ষা কবচ দিব নোৱাৰিলে বা আপোনাৰ অসম চুক্তিৰ 6 নম্বৰ দফাটো তেখেতে ৰূপায়ণ নকৰিলে তেখেতে একোৱেই নকৰিলে ইমান মূল্য বৃদ্ধি অভাৱনীয় গতিকে এই কথাবিলাকক তেখেতলোকে তল পেলাবৰ বাবে তেখেতলোকে কেৱল খালি মিয়া গৌৰৱ গগৈ মিয়া এনেকুৱা ধৰণৰ কথা বতৰাৰে অভব্য আচৰণেৰে তেওঁলোকে গোটেই পৰিৱেশ পৰিস্থিতিটো লৈ যাব বিচাৰিছে আৰু মই সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আপোনালোকক সজাগ আৰু সচেতন হওক মুখ্যমন্ত্ৰীৰ এই মানে যি অপসংস্কৃতি আমি সকলোৱে মিলি যাতে আমি ৰোধ কৰিব পাৰো সেইটোৱে মই আশা কৰিছো আপোনালোকৰ পৰা আৰু মই এটা কথা সুধিবৰ কাৰণে বিচাৰিম যিহেতু নিৰ্বাচনলৈ বেছি দিন নাই আজি যিহেতু আপোনালোকৰ এই 3টা দিন আপোনালোকৰ যি কাৰ্যসূচী আচলতে 3টা দিন হৈছিল সেই 3 নম্বৰ দিনত বা 2 নম্বৰ দিনত আমি যিখিনি পৰিৱেশ দেখিলো গোটেই পৰিৱেশটোৱে কিন্তু নিৰ্বাচনটোক লৈ সাংঘাতিক প্ৰশ্নবোধক কৰিছে এতিয়া ইয়াত আপোনালোকৰ ক্ষেত্ৰত যেহেতু আপোনালোক এটা অনুমতি সাপেক্ষে যেহেতু কংগ্ৰেছে এইটো অনুমতি লৈছে বা আৰক্ষীক এই বিষয়টো জনাইছে ইয়াত আৰক্ষীৰ ভূমিকা কেনেকুৱা আপোনালোকে কিবা গোচৰ দিছেনে কালি আৰক্ষীটো তেওঁলোকে বহুত লেটকে আহি পাইছে আৰু তেওঁলোকে মহিলা আৰক্ষী নাই কাৰণে তেওঁলোকে আমাৰ মাজত সোমাব খোজা নাই কিন্তু আমি যেতিয়া কিবা এটা ৰাজীৱ ভৱনৰ সন্মুখতে হওক বা য'তেই যদি আমি কিবা এটা কাৰ্যসূচী ৰূপায়ণ কৰো তেতিয়া কিন্তু বাছে বাছে আৰক্ষী একদম ভৰ্তি কৰি থৈ দিয়ে কিন্তু এই কথাবিলাক তেওঁলোকৰ হাততো পুৰা ইনফৰমেশ্যন আছে নথকা নহয় তাৰ পিছতো তেওঁলোকে কিন্তু আৰক্ষী যেনে ধৰণেৰে মোতায়েন কৰিব লাগে তেনে ধৰণেৰে মোতায়েন কৰা নাই আৰু আপুনি নিৰ্বাচনৰ কথাটো ক'লে চাওক নিৰ্বাচন আয়োগে যেনেকে নিৰপেক্ষভাৱে অনুষ্ঠিত কৰিবলৈ যিখিনি কাৰ্য ব্যৱস্থা হাতত ল'ব লাগে আমি দেখিছো যে বিএলঅ সকলক কেনেকে অপব্যৱহাৰ কৰি ভোট কৰ্তন কৰিছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন আয়োগৰ ওপৰত গৈ কৈছে মই নিৰ্দেশ দিছো বিএলঅ সকলক যে সন্দেহযুক্ত কৰি ফৰ্ম 7 খন ফিল আপ কৰি নাম কৰ্তন কৰিব লাগে এইটো কেনে ধৰণৰ কথা এজন মুখ্যমন্ত্ৰীয়ে এটা সাংবিধানিক পদত বহি এনে ধৰণৰ কথা তেখেতে কব কেতিয়াবা পাৰেনে কেতিয়াও নোৱাৰে তেখেতে যিহেতুকে সাম্প্ৰদায়িক কথা বতৰা কৈছে মিয়া সকলক লৈ এইটোতো অভব্য কথা এইখিনিতো অকল্পনীয় কথা যে এজন মুখ্যমন্ত্ৰীয়ে সেইখন আসনত বহি এনেকুৱা ধৰণৰ কথা কব পাৰে নে নোৱাৰে যিখিনি এখতিয়াৰ নিৰ্বাচন আয়োগৰ হয় সেই এখতিয়াৰখিনি মুখ্যমন্ত্ৰীয়ে কেনেকৈ ল'ব পাৰিলে সেই প্ৰশ্নটো আমি ৰাইজলৈ ঠেলিছো ৰাইজে ইয়াৰ নিৰ্ণয় কৰিব গোটেই বিষয়বিলাক যেহেতু আপোনালোকে গোচৰ ইতিমধ্যে আপুনি গোচৰ দিছে নে নাই এতিয়া আমি গোচৰ দিয়া নাই এতিয়ালৈকে কাৰণ সকলো কথাবোৰ ৰাইজে দেখি আছে ৰাইজে দেখিব মই ভাবো তেখেতলোকৰো সুমতি হওক তেখেতলোকে গমেই পোৱা নাই যে তেখেতলোকৰ মূৰৰ ওপৰতে ঋণ লৈ তেখেতলোককে 1250 টকা দি নোচোৱাই আছে সেইটো তেখেতলোকে গম পোৱা নাই আৰু আপোনাৰ থ্ৰুৱেদি মই এটা কথা আজি প্ৰকাশ কৰিব ওলাইছো এই যে KYC কৰিছে এইবিলাক কৰি কৰি কিন্তু নিৰ্বাচনৰ পিছতেই অৰ্ধেক সংখ্যক মহিলাৰ কিন্তু ৰেচন কাৰ্ডৰ পুৰা ৰেচন কাৰ্ডৰ পৰা সম্পূৰ্ণ তেওঁলোকৰ নাম চাম কৰ্তন হ'ব আৰু এই কথাবোৰ মহিলাসকলে গম পোৱাটো উচিত যে আজি যি কাৰণে মুখ্যমন্ত্ৰীৰ উচতনিত তেওঁলোকে কৰি আছে কাইলৈ তেওঁলোকৰ পৰা ভোটটো আদায় কৰাৰ পিছত কিন্তু তেওঁলোকক কেনেকে ধৰণেৰে লাখ মাৰি উলিয়াই পঠিয়াব সেই কথাটো তেওঁলোকে উপলব্ধি কৰাটো উচিত বুলি মই ভাবো শেহতীয়াকৈ দেখা গৈছিল যে মীৰা বৰঠাকুৰ বা ভূপেন বৰাৰ যিটো আচলতে এটা আচৰণক লৈ এটা কথাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰক্ষীক নিৰ্দেশ দিব লগা হৈছে মহিলাক অপমান কৰাৰ কথাক লৈ কিন্তু আপোনালোকক ইমান আচলতে শাৰীৰিকভাৱে পোনপটীয়াকৈ আপোনালোকৰ গোটেই বস্তুটো দাগ থাকি গৈছে বা আপোনালোকক আক্ৰমণ কৰা ইমানখিনি বস্তু দেখাৰ পিছত আৰক্ষীয়ে আচলতে আৰক্ষীৰ ভূমিকাটো কি হ'ব লাগিছিল বা মুখ্যমন্ত্ৰীয়ে যে মীৰা বৰঠাকুৰ বা যেতিয়া আছিল বা ভূপেন বৰা যিহেতু সময়ত আছিল সেই কথাখিনিক আৰক্ষীক আচলতে নিৰ্দেশ দিছিল কিন্তু আপোনালোকৰ ক্ষেত্ৰত অপেন মাৰি দিয়াৰ পিছত সাংবাদিকক অপেন মাৰি দিয়াৰ পিছত আৰক্ষীৰ ভূমিকাটোৰ সম্পৰ্কত আপোনালোকৰ কিবা প্ৰশ্ন থাকিব নেকি স্যাৰ আৰক্ষীৰ এতিয়া স্বতন্ত্ৰতা নাই বুলি আমি ধৰি লৈছো কাৰণ সব কোনোবাই এটা কবিতা লিখিলেও যি জেললৈ পঠিয়াইছিল বা অকনমান কথাত কিবা ফেচবুক পোষ্ট লিখিলেও আৰক্ষীয়ে ঘৰত গৈ ফেচবুক পোষ্ট ডিলিট কৰাই বা সেই লোকক নি পেলাই নি থানাত বন্ধ কৰি থৈ গৈ সেই আৰক্ষী কালিতো সম্পূৰ্ণ ভিডিঅ' ফুটেজবোৰ দেখিছে কেনেকে সাংবাদিক অৰ্ণৱ নাথক তেওঁলোকে প্ৰহাৰ কৰিছে বা প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়াকে হওক বা আমাৰ মহিলা 3গৰাকীকে হওক তেওঁলোকে কালি কেনে ধৰণেৰে কাপোৰ খুলি দি আমাক সমজুৱাভাৱে নগ্ন কৰি দিবলৈ তেওঁলোকৰ যি এক প্ৰয়াস আমি দেখিছিলো সেই কথাখিনিতো আৰক্ষী প্ৰশাসনে দেখিছে অসমৰ আৰক্ষী প্ৰশাসনে নিশ্চয় দেখিছে তেওঁলোকে আজিৰ তাৰিখতো তেওঁলোকে যদি ইচ্ছা থাকিলেহেঁতেন তেওঁলোকে যদি মানে নিৰপেক্ষভাৱে তেওঁলোকে ব্যৱস্থা ল'ব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে ল'ব পৰা নাই কাৰণ আজিকালি মুখ্যমন্ত্ৰীয়ে উঠ কলে আৰক্ষী প্ৰশাসন উঠে আৰু মুখ্যমন্ত্ৰীয়ে বহ
যিসকলে আৰক্ষী প্ৰশাসন বহায় আজি এনেকুৱা এটা পৰিৱেশ স্বৈৰাতান্ত্ৰিক অৱস্থালৈ গোটেই ব্যৱস্থাটো অসমৰ ব্যৱস্থাটো গতি কৰিছে গতিকে আমি ন্যায় কাৰ পৰা বিচাৰিম আমি ডেফিনেটলি ৰাইজৰ পৰা বিচাৰিম আপোনালোকৰ সহযোগিতা আমাক লাগিব যে এনেকুৱা ধৰণৰ যি অন্যায় হৈ আছে আৰু আপুনি ভূপেন বৰাৰ কথাটো ক'লে ভূপেন বৰাৰ কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ এটা মনে সজা কাহিনী কৈছে যেনেকে গৌৰৱ গগৈ পাকিস্তানী এজেণ্টটো এটা সাংঘাতিক ধৰণৰ মনে সজা কথা সেইজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 10 ছেপ্টেম্বৰ যদি গৌৰৱ গগৈক তেখেতে প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে তেখেতে ঘৰলৈ নাযায় কিন্তু তেখেত ঘৰত শুই আছে নে ক'ত শুই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই প্ৰশ্নটো আমাক লাগিব যেনেকে গৌৰৱ গগৈ পাকিস্তানী হোৱাটো এটা অসত্য কথা ঠিক তেনেকে ভূপেন বৰা আৰু মীৰা বৰঠাকুৰৰ মাজত যিখিনি কথোপকথন হৈছে সেইখিনিও মুখ্যমন্ত্ৰীয়ে অসত্য কথা কৈছে একেবাৰে আমি তাৰ সন্মুখত আছিলো আমি তলৰ পৰা গোটেই কথাবিলাক দেখি আছো গতিকে ইমান অসত্য কথা বতৰালৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰাটোত আমি দুখ অনুভৱ কৰিছো তাৰ পৰিৱৰ্তে তেখেতৰ ৰাজ্যৰ 3 গৰাকী মহিলাক যে এনেকে মানে বস্ত্ৰ টানা আজোৰা কৰি যে এনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ লৈ গৈছে আমাক যে প্ৰহাৰ কৰিছে তাৰ ওপৰত তেখেতে কিয় প্ৰতিক্ৰিয়া প্ৰদান নকৰে তেখেতে কিয় পুলিচক নকয় যে যিসকলে এই মহিলাসকলক আক্ৰমণ কৰিলে তেখেতসকলৰ ওপৰত ব্যৱস্থা ল'ব লাগে কাৰণ আমিওতো এইখন অসম দেশৰে আমি মহিলা হয় এতিয়া গোটেই বিষয়টো সন্দৰ্ভত যেহেতু আপোনালোকে আৰক্ষীকো গোটেইটো এতিয়াতো প্ৰশ্ন কৰিব যেহেতু আজি চৰকাৰ হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে কাইলৈ নাথাকিব পাৰে এইটো আপোনালোকৰ দায়িত্ব নহয় নেকি যে এটা গোচৰ আপোনালোকে পঞ্জীয়ন কৰাটো নিশ্চয় নিশ্চয় আমি তাকেই বিচাৰো যে প্ৰতিটো কথা আমিয়ে যে সব কৰিব লাগিব সেইটো কথা নহয় আৰক্ষী প্ৰশাসনৰো দৃষ্টি আছে বিশেষকৈ সংবাদ মাধ্যমৰ জৰিয়তে যিহেতুকে গোটেই ভিডিঅ' ফুটেজবোৰ তেওঁলোকে লাভ কৰিছে তেওঁলোকে দেখিছে আৰু গতিকে তেখেতলোকে নিজেও এটা ব্যৱস্থা ল'ব লাগে বুলি মই ভাবো আৰু মই নিবিচাৰো ৰাৱণেও কিন্তু সীতাক অপহৰণ কৰিছিল কিন্তু সীতাক এনেকে ধৰণেৰে কিন্তু অত্যাচাৰ কৰা নাছিল কিন্তু আজি তেওঁলোকে দুৰ্যোধনৰ ৰাজসভাত যেনেকৈ দ্ৰৌপদীক বস্ত্ৰহৰণ কৰে কালি কিন্তু সেই মানে দুৰ্যোধন ৰূপী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ সৈন্য সামন্তৰ দ্বাৰা আমাৰ তিনি গৰাকী মহিলাৰ কিন্তু বস্ত্ৰহৰণ কৰাৰ চেষ্টা কৰিছিল কিন্তু তেওঁলোক তাত সফল হ'ব নোৱাৰিলে গতিকে আগন্তুক দিনত আমি এই দুৰ্যোধনক আমি পৰাভূত কৰিবই লাগিব অসমৰ ৰাইজে এই কৌৰৱক যাতে পৰাভূত কৰে আমি সেয়া আশা ৰাখিম ধন্যবাদ জনাইছো আপুনি খুব আপোনাৰ কথাখিনি কোৱাৰ কাৰণে যেহেতু আপুনি যেহেতু গুৱাহাটীত নাই আমি আপোনাক টেলিফোনিকভাৱে আপুনি আপোনাৰ মন্তব্যখিনি ৰখাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো ধন্যবাদ আপোনাকো